প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ পৰা আপুনি ভুলতো এইকেইটা বস্তু এনে বস্তু ভুলতো আপুনি আনক নিদিব। যিমানেই আপোন মানুহ নহওক কিয়, আপোনাক যিমানেই খুজি নাথাকক কিয়, আপুনি ভুলতো এই বস্তুসমূহ এনে বস্তু কাকো কেতিয়াও নিদিব। লগতে আপুনি এই দিনটোত কেইটামান কাম কৰাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ইয়াৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপুনিও যদি বিশ্বকৰ্মা বাবাৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি আজিৰ ভিডিঅ'টোৰ এই কথাখিনি সম্পূৰ্ণকৈ ধ্যান দি চাই থাকিব। আপোনাৰ ঘৰতো যদি বিশ্বকৰ্মা বাবাৰ লগত জড়িত যিকোনো ধৰণৰ বস্তু আছে, তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপুনি আধৰুৱা কৰি কেতিয়াও ভুল নকৰিব। এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি বিভিন্ন অশুভ ফলৰ পৰা, বিভিন্ন আপুনি সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব। লগতে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা অহাৰ পৰাও আপোনাৰ ঘৰখন ৰক্ষা কৰিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপুনি জয় বিশ্বকৰ্মা বাবা বুলি কমেণ্টত লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি বিশ্বকৰ্মা বাবাৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু যদি আপুনি শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰসমূহ, নজনা কথাসমূহ জানিব বিচাৰে, তেন্তে অৱশ্যে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বাবে প্ৰতিদিনে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন তথ্য, বিভিন্ন প্ৰতিকাৰ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আপুনি অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজাটো সকলো দেৱ দেৱতাক পূজা কৰাৰ দৰে কিছুমান বিশেষ নিয়ম আছে। যিবোৰ নিয়ম সঠিকভাৱে, সঠিক পদ্ধতিৰে যদি আপুনি কৰিব বা মানি চলিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বকৰ্মা বাবাক সন্তুষ্টিত কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপুনি অধিক ফলদায়ক হ'ব পাৰিব। আজিৰ ভিডিঅ'টো আমি শাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰা হৈছে। 17 ছেপ্টেম্বৰৰ দিনা হ'বলৈ গৈ আছে বিশ্বকৰ্মা পূজা। হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনীৰ অনুসৰি ব্ৰহ্মাদেৱৰ সপ্তম পুত্ৰ ৰূপে বাবা বিশ্বকৰ্মা এই দিনটোত জন্ম লাভ কৰিছিল। সেইবাবে এই দিনটোত বাবা বিশ্বকৰ্মাক পূজা কৰা হয়, আৰাধনা কৰা হয়। কাৰণ বাবা বিশ্বকৰ্মাই হৈছে কাৰিকৰৰ দেৱতা। সকলো দেৱতাৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰা দেৱতা। দেৱতাসকলৰ ভিতৰত অন্যতম দেৱতাই হৈছে বাবা বিশ্বকৰ্মা। ভগৱান বিশ্বকৰ্মাক বিশ্বৰ প্ৰথম স্থাপিত হিচাপে গণ্য কৰা হয়। ভগৱান বিশ্বকৰ্মাৰ এই জন্মদিনটোৰ উপলক্ষে শিপিনী বা যিকোনো যন্ত্ৰৰ লগত জড়িত কাম কৰা লোকসকলে ভগৱান বিশ্বকৰ্মাক পূজা কৰিব লাগে। তেওঁলোকৰ কামৰ দক্ষতা আৰু অগ্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। পৌৰাণিক কাহিনীৰ অনুসৰি ভাদ মাহত সূৰ্যদেৱে কন্যা ৰাশিত প্ৰৱেশ কৰাৰ দিনটোতে বিশ্বকৰ্মা জয়ন্তী পালন কৰা হয়। এই সময়ত ভগৱান বিশ্বকৰ্মাৰ আৱিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়। গতিকে বিশ্বকৰ্মা জয়ন্তী হিন্দু ধৰ্মৰ এক বিশেষ গুৰুত্বপূৰ্ণ দিন। বিশ্বকৰ্মা পূজাৰ দিনা নিৰ্মাণ কাৰ্য, দোকান কাৰখানা আদি সঁজুলি, সা সঁজুলি বিশেষভাৱে পূজা আৰাধনা কৰাৰ লগতে অনুষ্ঠানো বিশেষ কৰা হয়। আৰু কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে মানুহে বহুতো সুবিধা পাবলৈ সক্ষম হয়। এনে পৰিস্থিতিত বিশ্বকৰ্মা পূজাৰ দিনা আপুনি কি কাম কৰিব লাগিব আৰু কোনটো বস্তু আপোনাৰ ঘৰৰ পৰা আনক কেতিয়াও দিব নালাগিব, যাৰ ফলত আপোনাৰ জীৱনলৈ কোনোদিন সমস্যা নাহে। লগতে ইয়াৰ বিপৰীতে এই নিয়মসমূহ, এই আপুনি প্ৰতিকাৰসমূহ যদি আপুনি মানি চলিব পাৰে, তেতিয়া আপোনাৰ জীৱনৰ পৰা বিভিন্ন সমস্যা দূৰ হৈ পৰিব।
আৰ্থিক সংকটৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনালোকক কৈ ল'ব খুজিছো আপুনি আপোনাৰ আৰ্থিক সংকটৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিব, আৰ্থিক অভাৱ অনাটন কিদৰে আপুনি দূৰ কৰিব লাগিব, আপুনি কি প্ৰতিক্ৰিয়া এই বিশ্বকৰ্মা পূজাৰ দিনটোত কৰিলে এই সমস্যা দূৰ হ'ব তাৰ বিষয়ে কৈ ল'ব খুজিছো। আৰু তাৰ পাছত আপোনাক আৰু কেইটামান কামৰ বিষয়ে শ্বেয়াৰ কৰিম, লগতে কোন কেইপদ বস্তু আপোনাৰ ঘৰৰ পৰা আপুনি আনক দিব নালাগিব বিশ্বকৰ্মা পূজাৰ দিনটোত তাৰ বিষয়েও শ্বেয়াৰ কৰিম। গতিকে শেষ পৰ্যন্ত চাই থাকিব ভিডিঅ'টো। আপোনাৰ ঘৰখনত যদি আৰ্থিক সংকটৰ সন্মুখীন হৈছে, লগতে যদি ঘৰখনত সুখ সমৃদ্ধি নাইকিয়া হৈ পৰিছে, অভাৱৰ সন্মুখীন হৈছে এইবিলাকৰ, তেনে ক্ষেত্ৰত আপুনি বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱা স্নান কৰি আপুনি তাৰ পিছত আপোনাৰ গোসাঁই ঘৰ, ভগৱানৰ যি মন্দিৰ থাকে পূজাৰ স্থান, আপুনি তালৈ যাব আৰু তাত আপুনি ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি ফটোৰ হ'লেও স্থাপন কৰিব। তাৰ পাছত আপোনালোকে এটা কলহ ল'ব, সেই কলহটোত আপুনি পানী ভৰ্তি কৰি দিব। তাৰ পিছত আপুনি চাউল ল'ব, ফল মূল ল'ব, মালা ল'ব, চন্দন ল'ব আৰু আপুনি সূতা ল'ব আৰু হালধীয়া সৰিয়হ ল'ব। এইকেইটা বস্তু আপুনি বিশ্বকৰ্মা বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিব। যদি আপুনি এই বস্তু কেইটা সঁচা হৃদয়েৰে আপুনি তেওঁৰ চৰণত আগবঢ়াই আপোনাৰ সমস্যাৰ কথা যদি প্ৰকাশ কৰে, তেতিয়া আপুনি হৃদয়ৰ পৰা কৰা প্ৰাৰ্থনাই ভগৱান বিশ্বকৰ্মাক সন্তুষ্ট কৰি তুলিব আৰু আপোনাৰ প্ৰতিজন ঘৰৰ সদস্যই সকলো কামতে সমস্যাৰ সন্মুখীন নোহোৱাকৈ আয় বৃদ্ধি কৰিব পাৰিব আৰু লাহে লাহে আপোনাৰ ঘৰৰ যি অভাৱ অনাটন, সেই অভাৱ অনাটন দূৰ হ'বলৈ আৰম্ভ কৰিব। এতিয়া আপোনাৰ কৰ্মত উন্নতি হ'ব, ব্যৱসায়ত উন্নতি হ'ব, এতিয়া আপোনাৰ ঘৰখনো লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰিব। সেইবাবেই শাস্ত্ৰ সম্বন্ধীয় এই প্ৰতিকাৰটো আপুনি বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱা অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, লগতে বিশ্বকৰ্মা পূজাৰ দিনটোত আপুনি বাবা বিশ্বকৰ্মাক পূজা কৰাৰ বাবে কেইটামান বিশেষ বস্তুৰ প্ৰয়োজন হ'ব। সেইকেইটা বস্তু কিনো আহক আমি এইবাৰ তাৰ বিষয়ে জানি লওঁ। এক নম্বৰতে হৈছে আপোনাক বিশ্বকৰ্মা বাবাৰ পূজা কৰিবৰ বাবে দীপ, প্ৰদীপ, পানী আৰু চন্দন প্ৰয়োজন হ'ব। দুই নম্বৰতে হৈছে আন পূজাৰ দৰে আপুনি তেওঁক ফুল অৰ্পণ কৰিব পাৰে। এনে ক্ষেত্ৰত আপুনি বিশ্বকৰ্মা বাবাক বগা ফুল আগবঢ়াব পাৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে তিনি নম্বৰতে হৈছে শাস্ত্ৰৰ অনুসৰি বিশ্বকৰ্মা বাবাক আপুনি পূজাৰ সময়ত কপালত আপুনি তিলক লগাব লাগে। তিলক লগোৱাটো অতি শুভ বুলি কোৱা হয়। লগতে চাৰি নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি বিশ্বকৰ্মা বাবাৰ লগত জড়িত সা সঁজুলি আছে, বস্তু আছে, তেন্তে আপুনি এই দিনটোত সাৱধান অৱলম্বন কৰিব লাগে, যাতে সেই বস্তুসমূহ ভুলতো কেতিয়াও এই দিনটোত ভগা চিগা হৈ নপৰে, ভাগি নাযায়। আপুনি সযতনেৰে পূজাৰ স্থানত ৰাখি পূজা কৰিব। এই দিনটোত আপুনি ব্যৱহাৰ কৰা বস্তুসমূহ, আপুনি ব্যৱহাৰ কৰা বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুসমূহ, সামগ্ৰীসমূহ আপুনি এই দিনটোত ধূলি মালি আঁতৰ কৰিব লাগে। ইয়াৰ ফলত বস্তুসমূহ, যন্ত্ৰসমূহ গোটেই বছৰটোৰ বাবে সুৰক্ষিত হৈ থাকিব আৰু ভৱিষ্যতে আপুনি ইয়াক ব্যৱহাৰ কৰি বহুতো সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰটো আপুনি বিশেষকৈ লক্ষ্য কৰিব, এইটো আপুনি অৱশ্যেই কৰিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি সঁচা হৃদয়েৰে ভগৱান বিশ্বকৰ্মাৰ শ্ৰীচৰণলৈ যাব আৰু তাৰ পাছত আপুনি আপোনাৰ হাতত ফুল আৰু চাউল ল'ব। এইখিনি লৈ আপুনি বিশ্বকৰ্মা বাবাক অৰ্পণ কৰি আপুনি মনতে বিশ্বকৰ্মা বাবাৰ মন্ত্ৰ হ'লেও জপ কৰিব, নাম হ'লেও আপুনি ধ্যান কৰিব। ইয়াৰ পিছত আপুনি মন্ত্ৰ 3 বাৰ জপ কৰাৰ পাছত আপুনি সেই চাউলখিনি হাতত লৈ আপোনাৰ ঘৰৰ চাৰিওফালে আপুনি ছটিয়াই দিব। ইয়াৰ ফলত ঘৰত থকা নেতিবাচক শক্তি দূৰ হ'ব আৰু ঘৰলৈ ইতিবাচক শক্তি আহিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাস্থ্য ভালে থাকিব, সুস্বাস্থ্য আপুনি লাভ কৰিব। এনে কাৰ্য আপুনি এই দিনটোত কৰাৰ ফলত, সেইবাবে এই
এই কাৰ্য আপুনি কৰিবলৈ কেতিয়াও নাপাহৰিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি বিশ্বকৰ্মা পূজাৰ দিনা গছ বা মাটি খানিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হৈছে। লগতে আপুনি এই দিনটোত আপুনি ব্যৱহাৰ কৰা যন্ত্ৰ পাতি বাদ্যযন্ত্ৰ আপুনি ব্যৱহাৰ নকৰিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই কামটো অৱশ্যেই কৰিব। এই প্ৰতিক্ৰিয়াটো কৰাটো খুবেই জৰুৰী। এই প্ৰতিক্ৰিয়াটো হৈছে বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিত আপুনি ওচৰলৈ গৈ হালধীয়া কাপোৰ এখন আপুনি তুলসী গছজোপাৰ গুৰিত বান্ধি দিব। তাৰ পাছত আপোনালোকে সেই কাপোৰখন আপোনাৰ সোঁ হাতত অকণমান বান্ধিব লাগিব। আপুনি বেছি হালধীয়া কাপোৰ তুলসী গছৰ গুৰিত বান্ধিব নালাগে। অকণমান আপোনাৰ হাতত বান্ধিব পৰাকৈ আপুনি তুলসী গছৰ গুৰিত বান্ধিব আৰু তাৰ পাছত আপুনি পিছদিনাখন সেই হালধীয়া কাপোৰখন আপোনাৰ সোঁ হাতত বান্ধিব। এই প্ৰতিক্ৰিয়া যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি কৰা ব্যৱসায়ত আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া নহয়। আপোনাৰ সকলো বাধা লাহে লাহে আঁতৰি যাব। সেইবাবে এই প্ৰতিক্ৰিয়া কৰিবলৈ চেষ্টা কৰিব। লগতে প্ৰিয় দৰ্শক, আৰু এটা আপোনাক কামৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছোঁ। আপুনি যদি এই বিশ্বকৰ্মা পূজাৰ দিনা কোনো বাছ বা গাড়ীত যদি আপুনি ভাড়া দিয়া গাড়ীত যায়, তেন্তে আপুনি সেই গাড়ীৰ ভাড়া কোনোদিন কেতিয়াও নিদিয়াকৈ নাহিব। আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি বিশ্বকৰ্মা বাবাৰ লগত জড়িত যিকোনো বাহনত যদি উঠে ভাড়া দিয়া, তেন্তে আপুনি সেই গাড়ীৰ ভাড়াটো অৱশ্যেই দিব, কেতিয়াও নাপাহৰিব। আপোনাক ভাড়া বিচাৰিবলৈ যদি পাহৰি যায়, তেনে ক্ষেত্ৰতো আপুনি নিজেই ভাড়াটো দি থৈ আহিব। লগতে আপুনি বিশ্বকৰ্মা পূজাৰ দিনা অনাথ শিশুক আপুনি যিকোনো আপোনাৰ সামৰ্থ্য অনুযায়ী সহায় কৰিব পাৰে। দুখীয়া মানুহক আপুনি বস্তু দান কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল ফল পাব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ পৰা আপুনি আনক কি বস্তু দিব কেতিয়াও নালাগিব। তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে অৱশ্যেই এটা লাইক কৰিব। তেন্তে আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজাৰ দিনা ঘৰুৱা সামগ্ৰী যেনে আপোনাৰ পাকঘৰৰ পৰা ব্যৱহাৰ কৰা বাচন বৰ্তন আপুনি কেতিয়াও কাকো দিব নালাগে। আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বস্তুসমূহ ৰান্ধনী ঘৰত পাকঘৰত ব্যৱহাৰ কৰি থকা প্ৰতিদিনে সেই বস্তুসমূহ আনক কেতিয়াও ধাৰলৈ নিদিব, ঋণলৈ নিদিব, কোনোবাই খুজিলেও নিদিব। সেয়া লাগিলে যিকোনো বস্তু হওক, আপুনি বাচন বৰ্তনেই নহয়, যিকোনো বস্তুৱেই পাকঘৰৰ পৰা আনক কেতিয়াও নিদিব। তেনে কৰিলে বিশ্বকৰ্মাৰ লগতে লক্ষ্মী দেৱী ৰুষ্ট হ'ব। গতিকে আপুনি ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। লগতে প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজাৰ দিনা যদি আপোনাক কোনোবাই অচিনাকি মানুহে যদি খাদ্য দিয়ে, বস্তু দিয়ে, তেন্তে আপুনি সেই বস্তু পৰাপক্ষত কেতিয়াও নল'ব। খাদ্য হ'লেতো ভুলতো কেতিয়াও গ্ৰহণ নকৰিব অচিনাকি মানুহে দিয়া। লগতে বস্তু সামগ্ৰী যদি আপোনাক দিয়ে, তেন্তে সেই বস্তু ঘৰলৈ নানিব। ইয়াৰ ফলত ঘৰলৈ নেতিবাচক শক্তিৰ প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ ঘৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব। কিন্তু কোনো ব্যক্তিয়ে নিবিচাৰে যাতে তেওঁলোকৰ ঘৰলৈ বেয়া শক্তিৰ আগমন হয়, ঘৰত সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবিলাক কোনেও নিজে বিচাৰি নলয়। সেইবাবে আপুনিও এনে কাৰ্য এই দিনটোত নকৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত অৱশ্যেই শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।